এই বিহাৰীখিনিক প্ৰশাসন বা অসম চৰকাৰে যদি আজি 24 ঘণ্টাৰ ভিতৰত কোনো ব্যৱস্থা নলয়, অসমীয়া যুৱ মৰ্চাই কিন্তু নিজ ব্যৱস্থা ল'ব। আমাৰ সকলো সৈনিক সজী হৈছে এতিয়া, আমাৰ সকলো সৈনিক আমি সাজু হৈছো গুৱাহাটী অভিমুখে, কিন্তু গুৱাহাটীত পৰিৱেশ পৰিস্থিতি ভয়াৱহ ৰূপত হ'ব। বিহাৰী গো বেক, বিহাৰী গো বেক, বিহাৰী দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব, বিহাৰী গো বেক, বিহাৰীক গৰু পিটন দিয়া হ'ব, বিহাৰীক গৰু পিটন দিয়া হ'ব, বিহাৰীক খেদি অসমীয়া বেখাৰা হ'ব, বিহাৰীক গৰু পিটনি অসমীয়া বেখাৰা হ'ব, বিহাৰীক দাদাগিৰি নচলিব, বিহাৰীক দাদাগিৰি নচলিব, হৰি হুঁচিয়াৰ, হৰি হুঁচিয়াৰ, গুৱাহাটী মাজমজিয়াত কিছু অনাসমীয়াই বিহাৰী বুলি ক'লে বেয়া নহয়, বিহাৰীয়ে বুলি কৈছো চিধা চিধি স্পষ্ট কথা। গতিকে আমি দেখিবলৈ পালো যে আমাৰ অসমীয়াৰ যুৱকক তাত প্ৰহাৰ কৰিছে, মাৰিছে আৰু কৈছে যে অসমীয়া গো বেক, এক বিহাৰী চব পে ভাৰী, জয় শ্ৰীৰাম ধৱনী দিছে, ভাৰত মাতা কি ধৱনী এইটো কাৰণে দিছে যে আমি দেখিবলৈ পালো এইটো অপ্ৰিয় সত্য কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিহাৰী খোপাক অনাসমীয়া খোপাক মূৰৰ ওপৰত তুলি দিলে আৰু সেইকাৰণে আজি চল পাই গ'ল আৰু এই ঘটনা ঘটিলে। আৰু অনাগত দিনত ইয়াতকে বহুত ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে, কাৰণ আমি বাৰে বাৰে কৈছো যে অনা অসমীয়াক টিকেট দিব নালাগে, কিন্তু কি কৰিলে নামানিলে টিকেটটো দিলে, দি বাৰু ঠিক আছে জয়যুক্তও কৰালে, কেনেকে কৰালে এইটো আমাৰ ক'বলগীয়া নাই, লুক আউট নাই, তেওঁক জয়যুক্ত কৰালে। কৰোৱাৰ পিছত আজি কি হ'ল, আজি পৰিস্থিতি কি হৈছে, অকল কি মিয়াই অসমখন কি খুলি খাইছে, অশান্তি কৰিছে, অকল কি আপুনি মিয়াৰ কথাই কৈ থাকিব, অকল মিয়া নহয় অনা অসমীয়া এতিয়া আমাৰ ওপৰত জঁপিয়াই পৰিছে। গতিকে আপোনাক এটাই কথা কৈছো, সময় থাকোতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি শুধৰণি নহয়, সময় থাকোতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কোনো বিহিত ব্যৱস্থা নলয়, কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব। আৰু আমি এটা কথা স্পষ্ট ভাষাৰে চিধা কথাত ক'ব বিচাৰিছো, এই বিহাৰীখিনিক প্ৰশাসন বা অসম চৰকাৰে যদি আজি 24 ঘণ্টাৰ ভিতৰত কোনো ব্যৱস্থা নলয়, অসমীয়া যুৱ মৰ্চাই কিন্তু নিজ ব্যৱস্থা ল'ব। আমাৰ সকলো সৈনিক সজী হৈছে এতিয়া, আমাৰ সকলো সৈনিক আমি সাজু হৈছো গুৱাহাটী অভিমুখে, কিন্তু গুৱাহাটীত পৰিৱেশ পৰিস্থিতি ভয়াৱহ ৰূপত হ'ব। বিহাৰী দাদাগিৰি নচলিব, বিহাৰী দাদাগিৰি অসমত নচলিব।